এয়া ব্ৰহ্মপুত্ৰ নতুনখন ব্ৰিজ আৰু এয়া অশ্বক্লান্ত। অলপ মোৰ কনফিউজন আছে, অশ্বক্লান্ত নে অশ্বক্ৰান্ত। কৰবাত লিখিছে অশ্বক্লান্ত, কৰবাত আছে অশ্বক্ৰান্ত। প্ৰবাদ আছে যে শ্ৰীকৃষ্ণ ৰুক্মিণীক হৰণ কৰোঁতে ইয়াত তেওঁৰ সৈন্য সামন্ত সহিতে তেওঁৰ ঘোঁৰা ইয়াত ৰখিছিল ক্লান্ত হৈ, সেইকাৰণে হয়তো অশ্বক্লান্ত। হয়তো আৰু প্ৰবাদ আছে যেতিয়া অভিমন্যু বধ হৈছিল তেতিয়া শ্ৰীকৃষ্ণ অৰ্জুনক লৈ আহিছিল, আহোঁতে তেওঁলোকৰ সৈন্য সামন্ত ইয়াত ৰখিছিল বা ৰথ ৰখিছিল, সেইকাৰণে হৈ গ'ল অশ্বক্লান্ত। আৰু প্ৰবাদ আছে নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ কৰোঁতেও শ্ৰীকৃষ্ণই ইয়াত সৈন্য সামন্ত সহিতে ৰখিছিল, সেইকাৰণেও কৈছে অশ্বক্লান্ত। এতিয়া কোনটো প্ৰবাদ সত্য বা কি বুৰঞ্জীৰ পৰা আমি ইমান নাজানো, কিন্তু আমি অশ্বক্লান্ত মন্দিৰত আমি যিহেতুকে অশ্বক্লান্তত বহুখিনি আমাৰ হিন্দু ধৰ্মৰ কাম কাজ চলে, কিন্তু এই মন্দিৰবিলাক আমাৰ নতুন প্ৰজন্মই যাতে মানে গোটেই কথাখিনি দেখা পায় আৰু ইয়াৰ ইতিহাসটো বুজি পায়, সেইকাৰণে আজি আমি অশ্বক্লান্তলৈ আহিছো। এতিয়া এই পুৰণা ষ্ট্ৰাকচাৰ বিলাকে কথা কয়, এই যে পুৰণা ষ্ট্ৰাকচাৰ বিলাক, এই ষ্ট্ৰাকচাৰ বিলাকে সদায় কথা কয়। কিমান বছৰ শতিকা ইতিহাস খামুচি ষ্ট্ৰাকচাৰ বিলাক আছে, সেই বিষয়ে আহক এই ষ্ট্ৰাকচাৰ বিলাক চাওক। এয়া অশ্বক্লান্ত দেৱালয়। এই মূৰ্তিবিলাক, এইটো স্থাপত্য ভাস্কৰ্য কয়। মূৰ্তি, প্ৰতিমা, ভাস্কৰ্য, তিনিটা বেলেগ বেলেগ বস্তু মোক এজন মানুহে কৈছিল। এতিয়া আমি সোমাই যাম এই মন্দিৰত কি কি আছে, এই মন্দিৰৰ লগত জড়িত। খুৰা, আপোনাৰ নামটো কওকচোন। মোৰ নাম অচ্যুত বৈশ্য। অচ্যুত বৈশ্য ডাঙৰীয়া আছে, এখেতে আমাক থুলমূলকৈ আভাস দিব। ভৰালি কাম কৰি আছো। এখেতে ভৰালি, আহক। এতিয়া আমি সোমাই আহিছো। এই মন্দিৰটো দেখিলে তাৰ মানে এটা তাৎপৰ্য যেন প্ৰাচীন এটা হেৰি। এই মূৰ্তিবিলাক এবাৰ প্ৰথমতে মূৰ্তিবিলাক দেখাই লওক। মূৰ্তি মানে এই ভাস্কৰ্যবিলাক ইয়াত খোদিত কৰা, এই ভাস্কৰ্যবিলাক এবাৰ চাই লওক। এখন এখন ইতিহাস, পৃথিৱীৰ বুৰঞ্জী, এইবিলাক আহক। এতিয়া খুৰাই আপোনালোকক লৈ যাব একদম মন্দিৰৰ ভিতৰৰ মূল বিগ্ৰহলৈ। এই বিগ্ৰহৰ আখ্যান আছে, এই বিগ্ৰহ সৌ তাহানিৰ নেপালৰ পৰা অনা বুলি এটা মই পঢ়িছিলো, আৰু ইয়াত স্থাপন কৰিব উজনিলৈ লৈ গৈ আছিল আৰু সপোন দেখি ইয়াত স্থাপন কৰিছিল। এই বিগ্ৰহ ইয়াত আছে স্থাপন, আপোনালোকে চাব। এই শিলৰ এই চেৰি, এয়া খুৰাই অলপমান কৈ দিব। ইয়াতে এই যে ঢাকা আছে, এটা আৱৰণ দিয়া আছে। আহক আমি বাহিৰৰ পৰা গোটেই আখ্যানখিনি আমি এতিয়া বৰ্ণনা কৰিম। ইয়াত যিটো বিগ্ৰহ আছে, ইয়াত দুটা মন্দিৰ, এই এভাগ আৰু তলত এভাগ। তলৰ ভাগত আছে বেলেগ, ইয়াত আছে বেলেগ, দুটা বিগ্ৰহ আছে। বাকীখিনি কথা খুব সুন্দৰকে খুৰাই কব, আপোনালোকে বুজি যাব। ইয়াতে এটা মন্দিৰ আছে, সেইটো হ'ল অনন্তশয়ী নাৰায়ণ। আমি অনন্ত সহ্য বুলি কওঁ, আৰু আমাৰ সীমিত জ্ঞান সেইটো কওঁ। কিন্তু যোগিনী যন্ত্ৰত উল্লেখ আছে, অভিমন্যু বধৰ সময়ত বধ নহয়, কুৰুক্ষেত্ৰত যুদ্ধ নহয় যদি অৰ্জুনক আনি ইয়াতে লুকুৱাই নাৰাখে। আচ্ছা। তাৰ উপৰিও ৰুক্মিণীক হৰণ কৰিও ভগৱান শ্ৰীকৃষ্ণ ইয়াতে ৰৈছিল বুলি যোগিনী যন্ত্ৰত উল্লেখ আছে। এইটো মই কোৱা কথা নহয়, শাস্ত্ৰই কোৱা কথা, বুৰঞ্জী কোৱা কথা। তাৰ উপৰিও 16,000 গোপনীক যেতিয়া বন্দীশালত ৰাখিছিল নৰকাসুৰে, কামাখ্যাক বেয়া কৰাব নাপায়, মেখেলা যোৱা সৎসতীটো প্ৰতিজ্ঞা লৈছিল, কিন্তু অলপমান ৰাতি 4টামান বজাতে কুকুৰে ডাক দিলে, তাৰ বিনিময়ত বেয়া কৰাব নোৱাৰি তেতিয়া 16,000 নাৰীক মানে গোপিনীক হৰণ কৰি তেওঁ বন্দীশালত থৈছিল। তাতে ভগৱান শ্ৰীকৃষ্ণই মনুষ্য ৰূপ লৈ আহি পেলাই ভগৱান শ্ৰীকৃষ্ণক ইয়াতে এখন আৰ পৰ্বত আছে, আপোনালোকে মোৰ লগত গ'লে মই আৰ পৰ্বতখন দেখুৱাই দিব পাৰিম। ইন্দ্ৰেশ্বৰ পৰ্বত বুলি কয়। সেই আৰ পৰ্বত অৰ্থাৎ বিষ্ণুই পালন কৰে, বিষ্ণুই মানুহ নামাৰে, শিৱই সংহৰণ কৰে, ব্ৰহ্মাই সৃষ্টি কৰে। সেইকাৰণে বিষ্ণুক ঢাকি, বিচনীৰে ঢাকি ৰাখি নৰকাসুৰক বধ কৰি কৰ্মনাশাত অৱশিষ্টখিনি পেলাই দিছি। সেই তেতিয়াৰ পৰা দক্ষিণ পাৰটো, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰটো চুৱা হৈ থাকিল। এদিনেই শুদ্ধ হয় পূৰ্বহাৰা নক্ষত্ৰ অশোক অষ্টমী, ফাগুন বা চ'ত মাহত যিটো বাসন্তী পূজা হয়, সিদিনা এক ঢালি পানী গংগাৰ পৰা আহে, সিদিনাখনেই ব্ৰহ্মপুত্ৰটো শুচি হয়। আৰু আমাৰ ইয়াতে সদায় অস্থি ক্ষেপণ হৈয়ে থাকে, আৰু অশোক অষ্টমী দিনা লাখ লাখ ভক্ত আহি অস্থি ক্ষেপণ কৰে। এইখন হৈছে আৰ পৰ্বত। এইখন বিচনীৰে ঢাকি ভগৱানে নৰকাসুৰক বধ কৰিছিল। এইখন হৈছে আৰ পৰ্বত। এইখন আৰ পৰ্বত বিচনীৰে ঢাকি ৰাখিছিল। এইখন ইন্দ্ৰেশ্বৰ পৰ্বত। এইটো যোগিনী তন্ত্ৰত উল্লেখ আছে। ইন্দ্ৰেশ্বৰ পৰ্বত, ইন্দ্ৰেশ্বৰ পৰ্বত, আৰ পৰ্বত। আচ্ছা। এই আৰ কৰি লৈ নৰকাসুৰৰ সিপাৰেহে বধ কৰিছিল।
আৰু ইয়াৰ মূৰ্তিখিনিৰ বিষয়ে বিগ্ৰহটোৰ বিষয়ে বুজাই দিয়ক মূৰ্তি এতে থাকিল সহজ একেবাৰে সমুদ্ৰ সাগৰৰ মাজত আহক তাতে থাকিল ভেকুলী থাকিল কাছ থাকিল তাৰ ওপৰত পুৰ্ণি থাকিল সহস্ৰ নাগ কন্যা সহিতে ভগৱান বিষ্ণু তাতে একেবাৰে তাতে শুই আছে আৰু লগতে তেওঁৰ নাভিৰ পৰা পদুমৰ জন্ম পদুমৰ পৰা ব্ৰহ্মাৰ জন্ম ব্ৰহ্মাৰ পৰা মহামায়া যোগমায়াৰ জন্ম ডাকিনী যোগিনী আছে পদস্পতত লক্ষী সৰস্বতী স্তুতি কৰি আছে এখানিয়ে মোৰ সীমিত জ্ঞানেৰে কলো আৰু তলৰ যিটো মন্দিৰৰ বিষয়ে তলৰ জৈৰংগীৰে যে বনাইছে এইটো কাঠৰ অৱতাৰ এইটো বনাইছিল আহোম ৰজা শিৱসিংহই তাৰ আগত কিন্তু এইটো নেপালৰ পাই বুলি বিগ্ৰহটো আনিছিল প্ৰবাদ আছে ইয়াতে নাখান ৰৈ গ'ল জিৰণি লৈছিল আৰু মানে সপোনত দেখি ইয়াতে স্থাপন কৰে আৰু তলৰ মন্দিৰটো হ'ল কুৰ্ম জনাৰ্দন সেইটো তৈয়াৰ নিৰ্মাণ কৰা হৈছিল আহোম দৰংগী ৰজা ৰঘুদেৱ ৰঘুদেৱ কোচ ৰজাই তেওঁ সেই বস্তুটো বনাইছিল গতিকে মই খুৰাক যথেষ্ট ধন্যবাদ দিলো কাৰণ এইখিনি তথ্য তেখেতক নাপালে হয়তো মই ইমান ধুনীয়াকৈ বুজাব নোৱাৰিলোহেঁতেন আৰু ইয়াৰ বিষয়ে বাকী আৰু তলত আৰু এটা মন্দিৰ আছে সেই মন্দিৰলৈকে আপোনালোকক মই এতিয়া লৈ যাম এই অশ্বক্লান্ত দেৱালৰ ভিতৰতেও যিটো ওপৰৰ মন্দিৰ তাত এইবিলাক উদ্ধাৰ হোৱা স্তম্ভ ইয়াত এতিয়াও আছে ইয়াৰ অৰ্থ বাৰু মই পাঠোদ্ধাৰ মই কৰিব নোৱাৰিম মোৰ কেপাচিটি নাই তথাপিতো বিজ্ঞজনৰ কাৰণে মই দেখুৱালো যিবিলাকে ৰিচাৰ্চ কৰি আছে এইবিলাক বিষয়ৰ ওপৰত এতিয়া মই বহুত সেনেকুৱা মানুহৰ তাত আহিছো গতিকে তেওঁলোকে এবাৰ চাব এইবিলাক বস্তুত কি কি আছিল মানে মই বিশেষকৈ নাজানো কিন্তু মই দেখুৱাই দিব পাৰিম এইবিলাক উদ্ধাৰ হৈছিল ইয়াত এখন ইতিহাস কিন্তু মই এটাই বস্তু জানো যে বুৰঞ্জী আছে ইতিহাস আছে এক সময়ক খামুচি ধৰি ৰাখি আছে যিবিলাক কথা এইমাত্ৰ অকণমান আগতে বৈশ্য ডাঙৰীয়াই ক'লে তাৰ পৰা আৰু এই মিনিট আমি ফলকখন একবাৰ পঢ়ি দিওঁ ইয়াত এখন ফলক আছে সেইখন খুব দৰকাৰী মোৰ কাৰণে এতিয়া মই ফলকখনৰ সন্মুখত আছো এবাৰ ফলকখন খুব ইম্পৰ্টেণ্ট সদায় কি লিখা আছে যে অশ্বক্লান্ত দেৱালয় প্ৰত্নতাত্ত্বিক স্থান ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত অৱস্থিত এই স্থানত দুটা বিষ্ণুৰ মন্দিৰ আৰু তিনিটা শিলৰ গুহা আছে ইয়াৰে পাহাৰৰ পাদদেশত থকা মন্দিৰটো কুৰ্ম জনাৰ্দন বিষ্ণু মন্দিৰ নামে জনা যায় য'ত আমি যাম এতিয়া আৰু পাহাৰৰ শিখৰত থকা আনটো মন্দিৰক অশ্বক্লান্ত মন্দিৰ বা অনন্তশায়ী বিষ্ণু মন্দিৰ বুলি জনা যায় বৰ্তমান দুয়োটা মন্দিৰ পুৰণি শিলৰ মানে মন্দিৰৰ ভেটিৰ ওপৰত কৰোৱা হৈছিল আৰু ইয়াত মন্দিৰৰ চৌহদত পূৰ্ব মধ্যযুগীয় একাদশ দ্বাদশ শতিকাৰ কিছু সংখ্যক ভাস্কৰ্য এইমাত্ৰ মই দেখাইছিলো ভাস্কৰ্যৱশেষ পোৱা যায় তথ্যৰ ভিত্তিত এই মন্দিৰলৈ আহোম ৰজা স্বৰ্গদেউ শিৱসিংহ 1714 পৰা 1746 আছিল তেওঁৰ দিনত 1720 খ্ৰীষ্টাব্দত বিজয় দুৱাৰা ফুকনৰ তত্ত্বাৱধানত পুনৰ নিৰ্মাণ কৰা হৈছিল কিন্তু 1897 চনৰ বৰ ভূমিকম্পৰ ফলত এই মন্দিৰদ্বয় বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আৰু সেই সময়ত ভাইচৰয় লৰ্ড কাৰ্জনৰ তত্ত্বাৱধানত 1901 চনত এই মন্দিৰৰ মেৰামতি কৰা হয় এতিয়া আমি তললৈ যাম তলত যিটো কুৰ্ম জনাৰ্দন বিষ্ণু মন্দিৰ আছে তালৈ বলক আমি সেই মন্দিৰটো দৰ্শন কৰিম আহক এয়া আমি অশ্বক্লান্ত দেৱালয়ৰে তলৰ পৰ্চনত আহিলো এইফালেদিও সোমাই যাব পাৰি আৰু এতিয়া এই গোটেই ঐতিহ্যটো এনেকুৱা ধৰণৰ অনন্তশায়ী বিষ্ণুৰ আছে এই একদম টপত আৰু কুৰ্ম অৱতাৰৰ আছে এই নামনিত মানে মন্দিৰৰ কি মাহাত্য আৰু সেই ইতিহাসৰ কি মাহাত্য মানে আচৰিত লাগে কথাবিলাক ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ বৈ গৈছে এনেকে কাষে দিয়ে এইফালে এই চিৰিখিনি দেখাই দিয়া এবাৰ যদি আমি আৰু এটা ৰাস্তা আছে আমি সেইফালে গাড়ী লৈ গৈছিলো এনেকে যদি যাওঁ আমি এই শিলৰ চিৰি বগাই ওপৰলৈ যাম তাৰ পৰা বাওঁফালে গলে মন্দিৰ পাম আৰু যদি এতিয়া আমি এইফালে যাওঁ কি লিখা আছে কুৰ্ম জনাৰ্দন মন্দিৰলৈ আহক এই মন্দিৰত যে কুৰ্ম মন্দিৰত আমি আহি আছো সেই মন্দিৰ যেতিয়া নিৰ্মাণ কৰা হৈছিল সেই প্ৰাচীন কালত তেতিয়া ইয়াত শিলত গুহা আছে কেইটামান এটা আৰু সেইফালে এটা দুটা তিনিটা গুহা আছে তাৰমানে এই গুহাকেইটা তাৎপৰ্য হল মন্দিৰ নিৰ্মাণ কৰাত যিবিলাক জড়িত মানে মানুহ আছিল তেওঁলোকে হেনো এই গুহাবিলাকত আশ্ৰয় লৈছিল এতিয়াও সেই ইতিহাস সাক্ষী হৈ এই গুহাবিলাক আছে বাকী যিবিলাকে অধ্যয়ন কৰে তেওঁলোকৰ কাৰণে মই এৰিলো কিন্তু মই এইখিনিয়ে পাইছো যিখিনি পাইছো মই সেইখিনি মানে অলপমানৰ ভিতৰত গোটাই মেলি আপোনালোকক দিছো এতিয়া আমি যাম এই কুৰ্ম মন্দিৰলৈ আহক এই ব্ৰহ্মপুত্ৰ এয়া কুৰ্ম মন্দিৰভাগ তেওঁ আমাৰ কাৰণে খুলি দিব এতিয়া এবাৰ ৰাতিপুৱা একচুৱেলি চাকিটো জ্বলাই বন্ধ কৰি থৈ দিয়ে খুলি আছে দৰঙী ৰজা ৰঘুদেৱে এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল আৰু ওপৰৰ মন্দিৰ কৰিছিল শিৱসিংহই স্বৰ্গদেউ শিৱসিংহই ইয়াত কিছুমান ভাস্কৰ্য উদ্ধাৰ হৈছে মোৰ কাৰণে এইবিলাক মানে মই ক'লোতো মোৰ বেলেগ এটা ছাবজেক্ট কিন্তু মানে বেছি নাজানাৰ কাৰণে অলপ অসুবিধা হৈ আছে জনা মানুহবিলাক অলপমান মানে যদি সহায় কৰি বুজাই দিয়ে ভাল পাম
কি অৰ্থ কেনেকুৱা কি মানে কোন চনত কোনে কেতিয়া মানে আচৰিত লাগে এইটো স্পৰ্শ কৰি মই মানে মোৰ কাৰণে এটা বিৰাট ৰোমাঞ্চকৰ টপিক আৰু মন্দিৰটো বাহিৰৰ পৰা প্ৰথম দেখুৱাই লওঁ তাৰপিছত আমি ভিতৰৰ বিগ্ৰহত যাম তাত আছে কুৰ্ম অৱতাৰৰ মানে বিষ্ণুৰ ৰূপ অশ্বক্লান্তত আমাৰ মানে যিটো পিণ্ড দিয়ে মানুহ মৃতকক মানে অস্থি বিসৰ্জন তাৰ বাহিৰেও এই মন্দিৰ ভাগলৈনো আমাৰ মানুহ কিমান আহে মোৰ সন্দেহ আছে কাৰণ কিয় মানে ইয়াতো উত্তৰ গুৱাহাটীৰ মানুহৰ কাৰণে এইবিলাক যথেষ্ট তেওঁলোকৰ আধ্যাত্মিক পীঠস্থান কিন্তু আমাৰ মানুহবিলাকে সাধাৰণতে কিছুমান বেলেগ মানে মানে পূজা পাতলৰ যিটো বিধি বিধান অলপমান আজিকালি বদলি গ'ল মই সদায় গুৰুত্ব দিওঁ আমাৰ প্ৰাচীন মন্দিৰবিলাকক নীলাচল পৰ্বত নীলাচল পাহাৰ ঠিক তেনেকে এইবিলাক এতিয়া মই যিবিলাক ওলাই আহিছো মই নিজেও আচৰিত ইমান দিন মই কিয় অহা নাছিলো এই মন্দিৰৰ ষ্ট্ৰাকচাৰবিলাক চাওক আৰু ইয়াত কিছুমান মানে এইবিলাক শিল চাওক প্ৰথম বস্তু ভেটিটো হ'ল শিল আৰু শিলৰ ওপৰত মন্দিৰটো বনাই শিলৰ ভেটিটো তাতকৈ বহুত আগৰ এইবিলাক ষ্ট্ৰাকচাৰতে কিবা কিবি সোমাই আছে মই ভালকে নাজানো কিন্তু এনে দেখাত শিল কিন্তু শিল নহয় ইয়াত লুকাই আছে বহুত কিবা কিবি ঐতিহ্য আহক এইফালে আহিলো এইফালে মন্দিৰটো চালো আৰু এইফালে চাওক এইকেইটা চিৰি নামি গলো এয়া কি ব্ৰহ্মপুত্ৰ বৰ আচৰিত নহয়নে যোনে মানে কিমান চিন্তা কৰি এইবিলাক কাম কৰিছিল আজিৰ মানুহে চিন্তা কৰিতো নোৱাৰে এইবিলাক কেপাচিটি আমাৰ নাই আমি অকল ভাঙা আৰু পাতা এই দুটা বস্তুৱে জানো কিন্তু সেই প্ৰাচীন কালৰ যি চিন্তাধাৰা যি সৃষ্টি এই আজিও ইয়াত থিয় হৈ আছে এইবিলাক আহক আমি মন্দিৰৰ ভিতৰত যাম এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিছো অলপ পোহৰৰ অলপ অসুবিধা আছে তথাপিতো যিমান পাৰো এয়া হ'ল হেৰি আৰু আমি ভিতৰলৈ যাম এতিয়া প্ৰাচীন এই মন্দিৰৰ ভিতৰ ভাগ অন্ধকাৰ হৈছে অলপ আন্ধাৰ তথাপিতো যি পাৰো মানে কিমান ইতিহাস এইবিলাক এই দেৱালত জড়িত হৈ আছে এই শিলত আমি সোমাইছো আহক এয়া শিলৰ চেলিৰে আকৌ নামি যায় তলৰ ফালে আৰু বিগ্ৰহ আহক এইয়া কুৰ্ম অৱতাৰ আহক অলপমান আগুৱাই দিয়া দাপৰ যুগত আবিৰ্ভাৱ হোৱা ভগৱান বিষ্ণুৰ কুৰ্ম অৱতাৰ ইয়াত আছে আজিও ঐতিহ্য সাক্ষী ইতিহাস ধৰ্ম বিভিন্ন বস্তু আৰু এই মন্দিৰ ওপৰৰ ফালে সেয়া আমি অলপ পোহৰৰ অসুবিধা হৈছে আমি আকৌ আহিম এতিয়া আকৌ বাহিৰলৈ অকণমান পোহৰৰ কাৰণে ওলাই গৈছো মানে ভগৱান বিষ্ণুৰ যি দুটা ৰূপ ইয়াত আমি দেখিবলৈ পাইছো নিশ্চয় এটা ওপৰত হ'ল অনন্তশয়ী ৰূপ আৰু তলত হ'ল কুৰ্ম অৱতাৰৰ ৰূপ মানে এই ৰূপ ভাৰতবৰ্ষৰ খুব কম মন্দিৰত আছে অথচ এই ব্ৰহ্মপুত্ৰ নদীৰ সিটোপাৰ ইটোপাৰ আমি কিমান দূৰত তীৰ্থস্থানত গৈ আছো সকলোলৈ অনুৰোধ আমাৰ ওচৰতে আমাৰ নিজৰ অনুষ্ঠানবোৰ আছে আমাৰ নিজৰ মন্দিৰবোৰ আছে ইতিহাস সাৱটি এই মন্দিৰবোৰ আছে এই মন্দিৰৰো তত্ত্ব বহুত এই মন্দিৰৰো আশীৰ্বাদ বহুত আপোনালোকে ইয়ালৈ আহিব আৰু এই ভিডিঅ'টো অকণমান প্ৰচাৰ আৰু প্ৰসাৰ কৰিব আৰু যিসকলে অধ্যয়ন কৰি আছে এইবিলাক বিষয়ত তেওঁলোকে আৰু অধ্যয়ন কৰক এইবিলাক বিষয়ৰ ওপৰত যাতে আৰু পোহৰলৈ আহে তথ্যবোৰ আজিলৈ সামৰিছো ধন্যবাদ